15 দিনৰ পিছতো অপৰিৱৰ্তিত হৈ আছে দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলৰ বান পৰিস্থিতি। এতিয়া পানী কিছু শুকাইছে যদিও এতিয়া কিন্তু দুখ আঁতৰা নাই, বেদনা আঁতৰা নাই বন্যাৰ্থৰ। আৰু সেই বানপীড়িত ৰাইজৰ দুখ দুৰ্দশাৰ ছবিবোৰ আমি দেখুৱাবলৈ যত্ন কৰি আছোঁ, প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈ যত্ন কৰি আছোঁ। মই এই মুহূৰ্তত এটা পৰিয়ালৰ উপস্থিত আছোঁ, যিটো পৰিয়াল পুলি কৰৈনী, আৰু পৰিয়ালটো মই ঘৰখন দেখুৱাম। তেওঁলোকৰ যিখন প্ৰথমে দেখুৱাইছোঁ সপোনৰ যিখন ঘৰ, সপোনৰ এখন ঘৰ আছিল। ঘৰখনত এতিয়া চাওক কেওফালে পানীয়ে বা যি বান বলীয়া বানে তেওঁলোকক যথেষ্ট বিধ্বস্ত কৰি পেলাইছিলে। তাৰপিছতে এই ঘৰখনৰ যি ভিতৰৰ কিছু পৰিৱেশ, আমি ভিতৰলৈ কিছু সোমাই যাবলৈ যত্ন কৰিম। এই যে চাওক ঘৰখন তেওঁলোকৰ, এতিয়া এইটো পিৰালিলৈকে এতিয়াও পানী শুকোৱা নাই। এইবোৰ চাওক এতিয়া বোকা, কেওফালে এতিয়া বোকা, কেৱল বোকা। অত্যন্ত এতিয়া দুৰ্গন্ধ ওলাইছে ইয়াতে বোকা, আৰু এনেদৰে তেওঁলোকে ক'ত বাস কৰিছে, ক'ত তেওঁলোকে এইকেইদিন কটাইছে, আমি সেই পৰিৱেশটো দেখুৱাম। আৰু চাওক এই ভিতৰলৈ আমি কিছু সোমাই আহিবলৈ যত্ন কৰিছোঁ। এইটো চাওক, এই যিখন যে চাংখন দেখিছে, চাংখনতে দেখিছে, এইটো চাওক, এইটো জুহাল। এই জুহালতে তেওঁলোকে ভাত ৰান্ধে, আৰু ইয়াতে তেওঁলোকে সময় কটায়। ঘৰৰ ভিতৰত তেওঁলোকে চাং পাতি লৈছে, চাং পাতি তেওঁলোকে কটাবলগীয়া হৈছে সময়। এইবোৰেই আজিৰ তাৰিখৰ যিখন জীয়া ছবি আমি দেখুৱাবলৈ যত্ন কৰি আছোঁ। আমি কিছু ভিতৰ ভাগলৈ আমি যদি সম্ভৱ হয়, ভিতৰ ভাগত এতিয়া দিনতো এতিয়া আন্ধাৰৰ দৰে পৰিৱেশ। ভিতৰৰ গোটেই চাওক, এইবোৰ চাওক, গোটেই বোকা, কেৱল বোকা। বোকাৰ মাজত কেনেদৰে দুৰ্গন্ধ, তেওঁলোকৰ এইখন সপোনৰ ঘৰ আছিল। ঘৰখনৰ মাজত তেওঁলোকে এতিয়া কটাবলগীয়া হৈছে সময়। থাকিবলৈ ঠাই নাই, খাবলৈও ঠাই নাই, একো খাদ্য নাই, তেওঁলোকে অনাহাৰে অনিদ্ৰা কৰিছে। দাদা দেখিছে এতিয়া আপোনালোকৰ যিখন সপোনৰ ঘৰখন, এতিয়া ঘৰখনৰ অৱস্থা দেখিছে একেবাৰে তথৈবচৰ। হয়, দেখিছেই নাই আপোনালোকে, আৰু ক'বলৈতো আমাৰ ভাষাই নাই ক'বলৈ গ'লে। আপোনালোকে নিজে দেখিছে, সেই বেৰ চেৰ গোটেই খহি একেবাৰে নাইকিয়া হৈ টিং, এয়া আপোনালোকে দেখিছে আৰু গোটেই সেইবোৰ যি অৱস্থাত আছো। গৰু আছে এতিয়া ৰাস্তাত থওঁ, সেইবোৰে আৰু চাং পাতি আছো। বোকা একদম বোকা, মানে এয়া গোটেইখন বোকা, এইবোৰ গোটেই বোকা। কি জানো আপোনালোকে এতিয়া কি কৰে, এতিয়া আপোনালোকৰ কথাহে আৰু। প্ৰশাসনক কি জনাব, চৰকাৰ মানুহ আহিছে নেকি? নাই, এতিয়ালৈকে অহা নাই। কি জনাব, বিধায়কক কি জনাব? এই জনাবলৈ এতিয়া আমি কি, আমাৰ নিজৰে ইফালে গৰু ছাগলীতে যায়, কৰিবলৈ সময়েই নাই আমাৰ। পানী শুকোৱাৰ পিছতো দেখিছো আপোনাক বহুত, আজি এমাহ, 1.5 মাহ, 2 মাহ পিছতে আমি এইখন সোমাব পৰা হ'ব সম্পূৰ্ণ, যদিহে ঘূৰাই পানী নহয় তেতিয়া। আপোনাৰ যথেষ্ট কষ্ট কৰি ঘৰখন বনাইছে, এতিয়া সেইবোৰ চব দেখিছেই নহয়, বেৰ চেৰ চব বাগৰি পৰি গৈছে। এইখন ঘৰ এতিয়া হাউলি গৈছে, দেখিছে, সিমানেই আৰু। এয়াই হৈছে তেওঁলোকৰ যি বেদনা। আৰু ল'ৰা আৰু এজন আমি লগ পাইছোঁ, আমি কিছু কথা পাতিম। তেওঁলোকে এতিয়া দেখিছোঁ ঘৰখনত এতিয়া কিবা মানুহ থাকিব পৰা অৱস্থাই নাই। আমাৰ দিগদাৰ হৈছে বহুতো, গৰু ছাগলী থবলৈ ৰাস্তাত আছে, আমি চাং পাতি আছো, যথেষ্ট দিগদাৰ হৈছে আমাৰ থাকিবলৈ। আমি তেনেকে বস্তু সুবিধাও পোৱা নাই বাৰু, আৰু থাকিবলৈ দিগদাৰ হৈছে, খাবলৈও আৰু পিন্ধা কৰাটো দিগদাৰ হৈছে। গৰু ছাগলী ৰাস্তাত আছে। এইকেইটা চৰকাৰ ফালৰ পৰা আমি এটা বস্তু নাপোৱা, চাংঘৰত পাই আমি এইকেইটা বস্তু এইফালে নাপাওঁ। এক্সট্ৰাকে সিহঁতি পাই, আমাক নিদিয়ে। বহুত কষ্টত আছো। খাবলৈ ববলৈ কি, খাবলৈ তেনেকে থাকো আৰু, এবাৰ খাই দিনটো ল'ব ন, তেনেকে থাকো। বহুত কষ্ট। আৰু এতিয়াতো 15 দিন হৈয়ে গ'ল, আৰু কিমান দিন আৰু জানো পানীটো এতিয়া শুকুৱাইছে, ইমান স্পীড শুকোৱা নাই, লাহে লাহে শুকাই আছে। এতিয়া পানীটো গোটেই ভিতৰত আছিলে, দেখিবলৈ পাইছে।